NHPCৰ বান্ধৰ গেট খুলি দিয়াৰ বেৰো প্ৰভাৱ জলমগ্ন লখিমপুৰ জিলাৰ মাজুলী সীমান্তৱৰ্তী 20খনতকৈ অধিক গাঁও পানীৰ কবলত কেইবা হেক্টৰ কৃষিভূমি পানত আবদ্ধ হৈ পৰিছে বহুতো পৰিয়াল 1 আৰু 2 নম্বৰ কানিয়াজান আৰু আউনিবাৰী অংশত ছিগিল চেলেক ধুনাগুৰি পথৰ একাংশ তিনিটা স্থানত পথ ছিগি যোৱাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত বানত প্লাবিত হৈছে আমিয়াজান আউনিবাৰী বৰবালিকে ধৰি প্ৰায় 20খনকৈ গাঁও কৃষিভূমি প্লাবিত হোৱাৰ ফলতে কৃষকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এছপিচি ডেম খুলি দিয়াৰ কাৰণে একেৰাতিৰ ভিতৰতে আমাৰ যিটো নেকি চেলেক ধুনাগুৰি সংযোগী পথ তিনিটা স্থানত ছিগি যোৱা পৰিলক্ষিত হৈছে গতিকে আমাৰ ইয়াত যিটো নেকি হালিদানৰ সময় আমি গোটেইখিনি পথাৰত হালিদান লগাইছিলোঁ আৰু আমাৰ যিটো নেকি কঠীয়া অলপ বাছি আছিলে পাছতীয়াকৈ লগামগে বুলি এইবিলাকো এতিয়া পানীৰ মাজত ডুব খাই গৈছে গতিকে আমি খেতিয়ক মানুহ আমি গাঁৱলীয়া চহৰ অঞ্চলৰ মানুহ আমি অসম চৰকাৰক দাবী জনাব বিচাৰোঁ গতিকে আমি নৈ কাষৰীয়া অঞ্চলৰ মানুহবিলাক এই অসুবিধা নহবৰ বাবে আমি NHPC কৰ্তৃপক্ষলৈ আপোনালোকে হেৰি কৰক দাবী জনাওক যে এনেকুৱাকৈ পানী এৰি দিব নোৱাৰিব গতিকে আমি নৈ কাষৰীয়া অঞ্চলৰ মানুহবিলাক আপোনালোকে দেখিবলৈ পাইছে আমাৰ গৰু ম'হ কিমানখিনি পানীৰ মাজত আবদ্ধ হৈ আছে আপোনালোকে কেমেৰা সন্মুখতো দেখিয়ে পাইছে চাগে কিমান গৰু ম'হ ছাগলী এনেকৈ পানীৰ মাজত আবদ্ধ হৈ আছে গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰকো আমি জনাব বিচাৰোঁ যে এই NHPCৰ যিটো নেকি পানী এৰি দিয়াটো অলপ কমাই দিবৰ বাবে আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ NHPC